খাবলৈ কিবা এটা দিয়াচোন সদায় সদায় তুমি মোক খালি চাহকে দি থাকা গোসানী খালি চাহকে খোৱা চাহৰ লগত খাবলৈ একো নাই নহয় দেউতা থাকোতে ভাল আছিল আগতে মোক দেউতাই সদায় ক্ৰীম বিস্কুট আনি দিছিল তুমি মোক সদায় খালি খালি চাহ দিয়া গোসানী ভাত খাবৰ সময় হ'ব এতিয়া একো নহয় দিয়া খালি চাহকে খোৱা আৰু তুমি আজি সেইখন কি কিতাপ উলিয়াই লৈছা মা এইখন ছবি কিতাপ কাইলৈ মোৰ ছবি পৰীক্ষা আছে যে সেইকাৰণে মই ছবিখিনিকে চাই আছো ছবি চাই থাকিলে নহ'ব নহয় আঁকিব লাগিব আকৌ মই আঁকিব জানোৱে মা খালি কি ছবি আছে সেইটোহে চাইছো তোমাৰ ছবি চাই হ'ল যেতিয়া কিতাপখন সামৰি থোৱা মই তোমাক ভাত দিওঁ হ'ব মা ভাত খোৱাৰ সময়ত আকৌ হুলস্থুল লগাই বুলিহে ভয় লাগে মাজনী তোমাৰ পঢ়া হৈছেনে নাই মা মোৰ পঢ়াই হোৱা নাই মাজনী অলপ পিছত পঢ়িবা আহা এতিয়া ভাত খাবৰ সময় হৈছে নহয় মা মোৰ আৰু এটাহে এক্সাম আছে মোৰ এক্সাম শেষ হোৱাৰ পিছত আমি গাঁৱৰ ঘৰলৈ যাম দিয়া বৰমাহঁতৰ ঘৰলৈ মোৰ ভণ্টিলৈ বৰ মনত পৰি আছে মা চুপ একদম গাঁৱৰ কথা নুলিয়াবা আমি গাঁৱলৈ একদম নাযাওঁ গাঁৱলৈ যোৱা সলনি আমি শ্বিলঙলৈ যাম মা মই শ্বিলঙলৈ নাযাওঁ তোমালোকে শ্বিলং যাবা মোক বৰমাহঁতৰ ঘৰত থৈ আহিবাগৈ গাঁৱত মাজনী সেইবোৰ জেদ ধৰি নাথাকিবা দেই একদম গাঁৱলৈ যাব নোৱাৰা আহা ভাত খাই লৈ আহি মা কি বনাইছানো মাংস বনাইছো ব'লা নহ'লে মোক ভাত দিয়াগৈ আমি ইয়াত মাংস দি ভাত খাম ভণ্টি এবাৰ গাঁৱত কিহেদি ভাত খাইছে বতাও ঢুকালে তাই চাগে ভালকৈ একো এটা বস্তু খাবলৈ নাপায় মা ভাত বাঢ়িলানে মোৰ বৰ ভোক লাগিছে গোসানী ভাত বাঢ়িলো আহা মই খুৱাই দিম তুমি লৰিব নালাগে বহা মা আজিও তাৰমানে সুদা ভাত মোৰ তেল নিমখে ভাত খাবলৈ মন যোৱা নাই মা একো নহয় মাজনী আহা আজি তেল নিমখেৰে খোৱা কাইলৈ মই তোমাক দালি তৰকাৰী বনাই দিম মা তুমি সদায় কোৱা কাইলৈ দাইল বনাই দিম সদায় তুমি নিমখ ভাতকে দি থাকা মই ভাত নাখাওঁ মা ভাত নাখাওঁ বুলি ছোৱালীজনী দৌৰি ৰুমৰ পৰা ওলাই গ'ল হে ভগৱান এইবোৰ তুমি কিহৰ পৰীক্ষা লৈছা মই কি দুখ কৰিছিলোঁ অকালতে মোৰ মানুহজনক তুমি মাৰি লৈ গ'লা এতিয়া মই ছোৱালীজনীক এসাঁজ ভাত ভালদৰে খুৱাব নোৱাৰোঁ মানুহজনক মাৰি নিয়া সলনি মোকেই মাৰি নিনিলা কিয় ভগৱান মোৰ সেই অকণমানি ছোৱালীজনী তোমাৰ ওচৰত কিহৰ দুখ লগাইছিল কিহৰ বাবে তুমি তাইক ইমান শাস্তি দি আছা তাই বয়সৰ ল'ৰা ছোৱালীবিলাকক যেতিয়া খুব আনন্দ ফূৰ্তিৰে খেলি কৰি ফুৰা দেখে ভাল ভাল বস্তু লোৱা দেখে তাই মনত বহুত কষ্ট পায় ভগৱান মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোগৈ দেউতা মোৰ পৰীক্ষা শেষেই হ'ব এতিয়া মোৰ পৰীক্ষা শেষ হোৱাৰ পিছত মোক তুমি ককা ঘৰত থৈ আহিবাগৈচোন গাঁৱত মোৰ বৰমা আৰু ভণ্টিলৈ বৰ মনত পৰি আছে থাকাগৈনে দেউতা মোৰ সময় নাই দেখোন দেউতা তোমাৰ ইমান কাম নে তোমাৰ ককালৈ মনত নপৰেনে মাজনী সেইবোৰ কথা বাদ দিয়া কিয় তুমি বেলেগ কথা উলিয়াই আছা ভাত খোৱা নীলাক্ষী মাজনীয়ে ঠিকেই কৈছে আজি এবছৰেই হ'ল ঘৰলৈ নোযোৱা এইবাৰ মাজনী বন্ধতেই ঘৰৰ পৰা এবাৰ আহিবগৈ লাগিব কোন আছে তোমাৰ ঘৰত কিয় যোৱা তুমি ঘৰলৈ ঘৰত মোৰ এজন বৃদ্ধ দেউতা আছে মীনাক্ষী সেইটো তাৰমানে সুবিধা দেউতা আছে বুলি ঘৰলৈ যোৱা দেউতাৰ কথা কৈ তুমি গাঁৱলৈ যাব খুজিছা জানো নহয় গাঁৱলৈ কিয় যাব খুজিছা তোমাৰ সেই বিধৱা বৌজনী থকা নাই জানো বৌজনী মুখখন চাবলৈ মন গৈ আছে চাগে মীনাক্ষী তোমাৰ কিন্তু মুখখন অকণমান বাঢ়িছে কথাবোৰ অলপ চাই চিতি ক'বা মুখত আহিল বুলিয়ে যি টি কথা নক'বা মইহে যি টি কথা কওঁ দেউতা মা মনটো ইমান বেয়া নে মাজনী সেইবোৰ কথা বাদ দিয়া তুমি ভাত খাই যোৱা দেউতা মই তোমাক এটা কথা কওঁ মাৰ এইবোৰ কথাৰ কাৰণে মোৰ মাক ভাল নালাগে আৰু তুমিও মাৰ কথাবোৰ শুনি মনে মনে থকা মাক ভালকৈ গালি পাৰিব নোৱাৰা নেকি মাজনী নাপায় নহয় মাকৰ কথা তেনেকৈ ক'বলৈ মায়ে তোমাক বহুত কষ্ট কৰি ডাঙৰ কৰিছে আৰু তোমাকোতো ককা আৰু আইতাই বহুত কষ্ট কৰি ডাঙৰ কৰিছে মায়ে কিয় তোমাক ককাৰ ওচৰলৈ যাব নিদিয়ে তোমালোক যেনেকৈ মোৰ মা দেউতা তোমালোকৰ প্ৰতি মোৰ দায়িত্ব আছে তেনেকৈ তোমাৰোতো ককাৰ প্ৰতি দায়িত্ব আছে মাজনী তুমি আজিকালি বহুত কথা কোৱা হ'লা এতিয়া মোৰে ভুল মায়ে যে তোমাক ইমানবোৰ কথা কৈ থাকোঁ তুমি মাক ভুল নেদেখিলাই সঁচাকৈ ছোৱালীজনীয়ে কৈ থৈ যোৱা কথাবোৰ মিছা নহয় কিন্তু আজি এবছৰ হ'ল মই দেউতাৰ খবৰ এটা লোৱা নাই আনফালে দাদাও ঢুকাল কেনেকৈ বা খাইছে কেনেকৈ বা কি কৰিছে একমাত্ৰ এই নীলাক্ষীজনীৰ কাৰণেই হৈছে তাই মোক ঘৰলৈ যাব নিদিয়ে গোসানী তুমি স্কুললৈ ওলোৱা নাই যে ওলোৱা আকৌ দেৰি হ'ব নহয় ময়ো কাম কৰিব যাব লাগিব তোমাক স্কুলত থৈ মা তুমি যে কাম কৰা মানুহ ঘৰত মোৰ নিচিনা ছোৱালী মানুহ আছে যদি সিহঁতৰ কাৰোবাৰ স্কুল যোৱা বেগ আছে যদি মোৰ কাৰণে এটা খুজি আনিবাচোন মোৰ বেগটো গোটেইকেইডাল ফেঞ্চি দিলে হ'ব দিয়া মই বিচাৰিম পালে আনিম বাৰু তুমি পটককৈ ওলোৱা আৰু ৰাতি ভাত নাখালা নহয় এতিয়া কিন্তু ভাত কেইটামান খাই যাব লাগিব স্কুললৈ হ'ব দিয়া খাম বাৰু মা তেল নিমখেৰে খাব লাগিব নেকি মই ৰাতিপুৱা শাক কেইডালমান বিচাৰিছিলোঁ বাৰীতে শাকৰ ভাজিকে অকণমান বনাইছোঁ হ'ব দিয়া মা মই পটককৈ ওলাই লওঁ ৰ'বা তুমি ককাক আগে ভাতকেইটা দিয়াগৈচোন মই ককাক ভাত খুৱাই ঔষধো খুৱালোঁ হয় নেকি মা নহ'লে অকণমান ৰ'বা ককা মই স্কুললৈ যাওঁ মাও কাম কৰিবলৈ যাব তুমি ঘৰতে থাকিবা দেই ককা আইজনী মই ঘৰতে থাকিম ঘৰত নাথাকিনো মই ক'লৈ যামগৈ গোসানী আহা আকৌ তোমাৰ দেৰি হ'ব নহয় বোৱাৰী তুমি দেখোন কৈছিলা তোমাৰ গাটো আজি বেয়া লাগি আছে তুমি কিয় কামলৈ যাব ওলাইছা দেউতা নগ'লে নহ'ব ঘৰত বজাৰো একো নাই
আনফালে গোখানী স্কুলৰ বেগটোও ছিগিছে। তাইক বেগ এটাও আনি দিব লাগিব। দেউতা, মোৰ আহোঁতে হয়তো অকণমান পলমো হ'ব পাৰে। গোখানী স্কুলৰ পৰা আহি পোৱাৰ পিছত তাইক আপুনি অকণমান চকু দিব। গোখানী, আহা আকৌ দেৰি হৈছে নহয়। ব'লা মা। সৰু ল'ৰাটোৱে যদি ঘৰখনৰ অকণমান দায়িত্ব ল'লে হয়, আজি মোৰ বিধৱা বোৱাৰীজনীয়ে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিবলগীয়া নহ'ল হয়। মোৰো যদি বেমাৰ আজাৰবোৰ নহ'ল হয়, সুস্থ হৈ থকা হ'লে তাইক মই কেতিয়াও লোকৰ ঘৰত কাম কৰিব যাব নিদিওঁ। যিমান কষ্ট কৰি হ'লেও মই তাইক অভাৱৰ বস্তুখিনি যোগাৰ দিলোঁ হয়, বিশেষকৈ নাতিনীজনীৰ। ডাঙৰ ল'ৰাটোৱে নপঢ়ি নুশুনি সৰুটোক পঢ়াই শুনাই চাকৰিৰ বাবে উপযুক্ত কৰি তুলিলে। ইফালে সি চাকৰি পালে, আনফালে মোৰ ডাঙৰ ল'ৰাটো ঢুকাই থাকিল। এতিয়ানো বাৰু তাৰ এই বিধৱা বৌয়েকজনী, এই কণমানি ছোৱালীজনীৰ প্ৰতি অকণমানো দায়িত্ব নাইনে? সি সদায় নিজক লৈ ব্যস্ত হৈ থাকিল। মাজনী, কি কৰি আছা? নাই মা, একো কৰা নাই। মাজনী, এই বেগটো চোৱাচোন, তোমাৰ ভাল লাগিছেনে? ভালেই লাগিছে। কাৰ কাৰণে আনিছা মা? অঁ, কালৈ আনিম আকৌ, তোমাৰ কাৰণে আনিছোঁ। মা, মোলৈ কিয় আনিছা? মোৰ দেখোন বেগ আছেই। আছে আৰু কিনো হ'ল? মই বিশালত সোমাইছিলোঁ, ভাল লাগিলে বেগটো, সেইকাৰণে লৈ আহিলোঁ। মা, দিয়া বেগটো আনিলা ভালেই হ'ল। মই পৰীক্ষা শেষ হোৱাৰ পিছত গাঁৱলৈ যাম নহয়, মই ভণ্টিক দি দিম। একদম চুপ, এই বেগটো ইমান দামী, মই কি তাইক দিবলৈ আনিছোঁ নেকি? মা, বৰ্তাও ঢুকালে, ভণ্টিয়ে বা স্কুলত বেগ নিয়ে নে নিনিয়ে, বৰমাইনো ক'ৰ পৰা তাইক বেগ এটা আনি দিব। এইটোকে দিম দিয়া, কি নহ'ব? তই নলওঁ যদি নাই, মই মোৰ ভতিজাটোকে দি দিম। ল'ম দিয়া, মোক লাগিব। তোমাৰ ভতিজাক দিয়া সলনি মই লোৱাই ভাল। ভণ্টিক দিওঁ বুলি কওঁতে দিব নিদিয়া, তোমাৰ ভতিজাটোকে দিয়া। ভণ্টি জানো দেউতাৰ ভতিজা নহয়? উফ ৰাম, আজিকালি তুমি বৰ ডাঙৰ ডাঙৰ কথা কৈ থকা হৈছা দেই। অলপ বেছিয়ে কৰে। বিৰাজ, মাইনাৰ পৰীক্ষা শেষ হ'ল, শ্বিলঙলৈ যোৱা কথাটো কি ভাবিলা? যাব লাগিব। প্ৰথমে মই গাঁৱৰ পৰা আহিবগৈ লাগিব। দেউতাৰ খবৰ বহুত দিন লোৱা নাই। দেউতাৰ খবৰ ল'বলৈ গাঁৱলৈ যোৱা নে বিধৱা বৌৰ খবৰ ল'বলৈ যোৱা? তোমাৰ উদ্দেশ্য মই ভালদৰে বুজি পাওঁ। তোমাৰ দেউতা, তোমাৰ বিধৱা বৌ, ভতিজা, এইবোৰ অতীত আছিল, গম পাইছা? এইবোৰক পাহৰিয়ে আমি টাউনলৈ আহিলোঁ। এতিয়া তুমি আকৌ সেই অতীতলৈ কিয় ঘূৰি যাব বিচাৰিছা? শুনা, এটা কথা সদায় মনত ৰাখিবা, লক্ষ্য সদায় আগফালে। এই তেৰি, তোমাৰ লগত কোনে কথা পাতে? ইমান ফাল্টু চিন্তাধাৰা। সঁচা কথা ক'লো যে মই বেয়া, মই ফাল্টু চিন্তাধাৰা কৰা মানুহ। গোখানী, এইটো তোমাৰ বেগটো লোৱা, মই বেগটো চিলাই দিলোঁ। অ' মা, তুমি মোৰ বেগটো চিলাইহে দিলা, নতুন বেগ এটা কিনি নিদিলা? গোখানী, মোৰ হাতত পইচা নাই, মই পইচা পালে তোমাক ভাল বেগ এটা কিনি দিম দিয়া। মা, তুমি যে আজি কাম কৰি 300 টকা পাইছিলা, সেইকেইটা পইচা দেখোন মোক বেগ এটা কিনি দিব পাৰিলা হয়। গোখানী, ঘৰত বজাৰ পাতি একো নাই, সেই পইচাকেইটাই মই বজাৰ কৰিলোঁ, আৰু তুমি সুদা ভাত খাই থকা দেখি মই আজি মাছ কেইটামান আনিলোঁ। গোখানী, কি হলো? বৰ কথা কৈ আছা দেখোন। অ' ককা, তোমাৰ হাতত পইচা আছে নেকি? নাই অ' গোখানী, মই আজিকালি দেখোন কামেই কৰিব নোৱাৰোঁ, ক'তনো পইচা পাম? তোমালোকৰ একো কাম নাই, মোক স্কুলত যাবলৈ বেগ এটাকে আনি দিব নোৱাৰা। মাক ক'লেও পইচা নাই বুলি কয়, তোমাক ক'লেও তুমি পইচা নাই বুলি কোৱা। নালাগে যোৱা, তোমালোকে মোক একো কিনি দিব নালাগে। গোখানী, ৰ'বাচোন, মই কৈছোঁ নহয় পইচা পালে নতুন বেগ এটা আনি দিম বুলি। নালাগে, তোমালোকে কোনেও মোক একো আনি দিব নালাগে। গোখানী, নাপায় নহয়, তুমি কিয় ককাক বস্তু খুজিছা? ককাই ক'ত পইচা পায়নো? ককা এতিয়া বুঢ়া হৈছে, একো কাম কৰিবলৈ নোৱাৰে, আমি ককাক দিবহে লাগে। আজিৰ পৰা আৰু একো নুখুজিবা দেই। হ'ব দিয়া, নুখুজো। হে ভগৱান, তুমি মোক এইবোৰ দিন দেখুৱাবলৈহে জীয়াই ৰাখিছা নেকি? ল'ৰাটোকো অকালতে মাৰি লৈ গ'লা। মই এই দিনবোৰ কেনেকৈ সহ্য কৰি থাকোঁ বাৰু? হে ভগৱান। বিক্ৰম, তুমি বাৰু মোক কিয় এনেকৈ এৰি থৈ গ'লাগৈ? এই জীৱন নামৰ সাগৰখনৰ মাজভাগত তুমি মোক অকলে এৰি থৈ গ'লাগৈ। বিক্ৰম, তুমি মোক প্ৰতিশ্ৰুতি দিছিলা যে মৰাৰ সময়লৈকে আমি দুয়োটাই একেলগে থাকিম। ক'তা, তুমি দেখোন মোক মাজবাটতে এৰি থৈ গুচি গ'লা। অ' মা, তুমি কি চিন্তা কৰি আছা? মা, মই তোমাক কিবা এটা সুধি আছোঁ। কি হ'ল গোখানী? তুমি কি চিন্তা কৰি আছানো? নাই, একো চিন্তা কৰা নাই। অ' মা, ৰিংকি পিংকিহঁতে খেলি আছে, মই সিহঁতৰ লগত খেলিবলৈ যাওঁনে? যোৱা, কিন্তু বেছি দেৰি নকৰিবা। গোখানী, কাপোৰ লেতেৰা কৰি নানিবা, কাপোৰ ধুবলৈ চাফ চাবোন নাই। হ'ব দিয়া মা, মই যাওঁ দেই মা। অ' যোৱা। বোৱাৰী, ক'ত আছা বোৱাৰী? এইফালে আহাচোন, মোৰ বুকুখন দেখোন বৰকৈ বিষাইছে অ'। অ' দেউতাৰ আকৌ কি হ'ল? বৰকৈ চিঞৰিছে দেখোন বুকু বিষাইছে বুলি। গৈছে দেউতা? দেউতা কি হৈছে আপোনাৰ? দেউতা, মাত নিদিয়ে কিয় দেউতা? দেউতা, আপোনাৰ বুকুখন বিষাইছে বুলি কৈছিল দেখোন। দেউতা, চাওঁ কোনখিনিত বিষাইছেনো? দেউতা, আপুনি চকু মেলক দেউতা। দেউতা, আপোনাৰ কি হৈছেনো? বোৱাৰী, কি হৈছেনো? কিহৰ ইমান চিঞৰ বাখৰ কৰি আছা? খুৰা, চাওকচোন দেউতাৰ কি হৈছে? বুকুখন বিষাইছে বুলি কৈছিল, এতিয়া দেখোন দেউতাই মাতেই নিদিয়ে। ইমান কথা সুধি আছো, একো কথাই নকয় দেখোন। খুৰা, কি হৈছেনো দেউতাৰ? বোৱাৰী, দেউতা আৰু আমাৰ মাজত নাই। কি খুৰা, দেউতা আৰু আমাৰ মাজত নাই? হে ভগৱান, এইবাৰ আকৌ তুমি কি পৰীক্ষা ল'লা এইটো? ভালে বেয়াই দেউতাই মোৰ সাৰথি হৈ আছিল, এতিয়া তুমি দেউতাকো মোৰ পৰা কাঢ়ি লৈ গ'লা। হে ভগৱান, তুমি ইয়াক কিহৰ পৰীক্ষা চাইছা? বোৱাৰী, হুলস্থুল নকৰিবা, যাৰ কপালত যিটো আছে সেইটো হ'বই। সৰু বাবালৈ খবৰটো দিওঁ, মই ফোন এটা কৰোঁ।
হে ভগৱান, মইনো ইমান পাপিনে? মোৰ কপালত ইমান দুখ লিখা হৈ আছেনে? বোৱাৰী, কি খুৰা? সৰু বাবাক বহুত ফোন কৰিছো, সি দেখোন ফোনটো কাটি কাটি দিয়ে। খুৰা, আমি ফোন কৰিলেও ফোনেই ৰিচিভ নকৰে। হয় নেকি? তেনেহ'লে তাৰ কাৰণে ৰৈ থাকি লাভ নাই, আমি আমাৰ কাম আগবঢ়াই লৈ যাব লাগে। খুৰা, যেনেকৈ ভাল হয় তেনেকৈ কামবোৰ কৰি যাওক, যাতে দেউতাৰ আত্মাই কষ্ট নাপায়। বৌ, কলৈ যায়? ৰিকি, এই গোসানী গাটো বেয়া, তাইক ডক্তৰক দেখাই আনোগৈ বুলি ভাবিছোঁ। বৌ, তাই যদি গাটো বেয়া, তাইক কিয় খালী ভৰিয়ে লৈ আহিছে? চেণ্ডেল এযোৰ পিন্ধাই আনিব নোৱাৰিলে? তাই চেণ্ডেলযোৰ ছিগিলে, পইচা পালেহে চেণ্ডেল এযোৰ কিনি দিব পাৰিম। এইকেইদিন মোৰ হাতত পইচাই নাই, তাতে দেউতাৰ সকামো কৰিবলগীয়া হ'ল যে। হয় নেকি? তাইক মই চেণ্ডেল এযোৰ কিনি দিম দিয়ক। বৌ, আৰু এটা কথা, দেউতা আজি টাউনলৈ গৈছে নহয়। দেউতাই আজি তোমালোকৰ যে এই সৰুটো, সিহঁতৰ তাত সোমাই আহিম বুলি কৈছে। এই যাবলৈ নিদিবা দেই। কিয় খুৰী? দেউতাৰক কিবা অপমান কৰি পঠিয়াব পাৰে। দেউতাই সেইবোৰলৈ ভয় নকৰে, আজি দেউতাইহে তাক দি থৈ আহিব বোলে খুন্দা। সেইবোৰৰ লগত লাগিবলৈ একো দৰকাৰ নাই। ঘৰ এখন আছে বুলি লোকে মনত পেলাই দিব লাগে নেকি? বৌ, যাওক যাওক, আগে তাইক দেখাই লৈ আহকগৈ, আমি পিছত কথা পাতিম বাৰু। হ'ব দিয়া। তোমাকো মানিছো আৰু দেই, ইমান দিনৰ পৰা কৈ আছো শ্বিলঙলৈ যাম বুলি, তুমি সময়ে উলিয়াব নোৱাৰা দেখোন। ৰ'বা, যাম নহয়। ঘৰলৈ এবাৰ যাওঁ যাওঁ কৰি আছো, তালৈ হ'লে যাব নিদিয়া। শ্বিলঙলৈ যাবলৈ হ'লে একদম ঠেং ভৰি মেলি আছা। শ্বিলঙলৈ যোৱা কথা ক'লেই খালি তুমি ঘৰলৈ যোৱা কথা কোৱা। কিহে ডেকা ল'ৰা, কি খবৰ? ভালেই খুৰা, আপুনি আহিলে দেখোন। আহক আহক, বহকহি। বোৱাৰী, ভালে আছা? খুৰা, ভালেই, বহক। ডেকা ল'ৰা, আজিকালি ঘৰৰ পৰা দেউতাৰে ফোন কৰে নে নকৰে? নাই খুৰা, বহুত দিন হ'ল ঘৰৰ পৰা ফোনেই কৰা নাই। আৰু তুমি কৰিছানে নাই? নাই খুৰা, ময়ো বহুত দিন ফোন কৰা নাই। আজি 15 দিনমানৰ আগত মই তোমাক ফোন কৰি আছিলোঁ, তুমি ফোনটো কিয় ৰিচিভ নকৰা, কাটি কাটি দিয়া যে? আপুনি ফোন কৰিছিল, মই দেখোন ফোন পোৱাই নাই। ফোনটো মই পাইছিলোঁ, মই অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে ফোনটো ৰিচিভ কৰা নাছিলোঁ, ফোনটো মই কাটি দিছিলোঁ। দেউতাৰে যে ঢুকাল, সেই খবৰটো পালানে নাই? কি খুৰা, দেউতা ঢুকাল? সেই মানুহজনে কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ বনালেতো, এতিয়া মৃত্যুৰ সময়তো এবাৰ দেখা দিব নোৱাৰিলা ন? তাৰমানে তোমালোক ডাঙৰ মানুহ হৈ গ'লা। খুৰা, মই সেই কথাটো একেবাৰে গম পোৱা নাই। কেনেকে গম পাবা? ঘৰৰ খবৰ ৰাখিলেহে গম পাবা। মই আহোঁ, তোমাক খবৰটো দিবলৈ সোমালো, ফোনটো ৰিচিভ নকৰিলে যিহেতুকে, সেইকাৰণে মই আজি টাউনলৈ আহিছিলোঁ, ভাবিছোঁ তোমাক খবৰটো দি যাওঁ। এইজনে বৰ বেছি বেছি কৰি গৈছে, বুঢ়া মানুহ ঢুকাবই আৰু, সেইটোনো কথা হ'লনে? মনে মনে থাকা, এইবোৰ চব তোমাৰ কাৰণেই হৈছে। আজি যদি তোমাৰ দেউতা ঢুকাল বুলি শুনিলা হয়, তোমাৰ কেনেকুৱা লাগিল হয়? ইমান দিনে তুমি মোক ঘৰলৈ যাব নিদিলা, আৰু তোমাৰ কথা শুনি ময়ো নোযোৱাকৈ থাকিলোঁ। দেউতাৰ অন্তিম সময়ত মই দেউতাৰ মুখখন এবাৰ চাব নেপালোঁ। এতিয়া মই চব কথা বাদ দিলোঁ, মই গাঁৱলৈ যাম। বৌ আৰু ভতিজাজনীৰ দায়িত্ব ল'ব লাগিব মই। চাবা কিন্তু, তুমি যদি গাঁৱলৈ যোৱা, মই কিন্তু তোমাক এৰি থৈ গুচি যামগৈ। গ'লেও যোৱা, তোমাক আৰু মোৰ জীৱনত একো প্ৰয়োজন নাই, তুমি নাথাকিলে মই ভালহে পাম। মই আহিছোঁ। এওঁ দেখোন মোৰ কথা নুশুনিলেই, গুচি গ'ল। মা, দেউতা ক'লৈ গৈছে নো? গাঁৱলৈ গৈছে, আৰু ক'লৈ যাবনো? ককা হেনো ঢুকালে, দেউতাই গম নাপালে, সেইকাৰণে খং কৰি ঘৰৰ পৰা ওলাই গৈছে। হয় নেকি মা? তোমাৰ গাত কিন্তু বহুত ভুল আছে। বৰমাহঁতে ফোন কৰি থাকিলে তুমি ফোন ৰিচিভ নকৰা, দেউতাকো ফোন কৰিবলৈ মানা কৰা। দেউতাৰ লগত ময়ো যাম গাঁৱলৈ। দেউতা ৰ'বা, ময়ো গৈ আছোঁ তোমাৰ লগত। বাপেক জীয়েক চব একেই। গোসানীজনীক লৈহে মোৰ বেছি চিন্তা হৈছে। তুমি চিন্তা নকৰিবা বোৱাৰী, গোসানীজনীৰ দায়িত্ব আজিৰ পৰা মই ল'ম। মই জানো তাইৰ ককাক নহয়, মোৰ নিজৰ নাতি বুলিবলৈ নাই, গতিকে মই ভাবিছোঁ মাইনাকে মোৰ নাতি হিচাপে দায়িত্ব ল'ম। খুৰা, আপুনি মোক ইমান ডাঙৰ উপকাৰ কৰিবলৈ ওলাইছে। বৌ, ভাইটি তুমি? আজি যে মই তোক কথা শুনাই থৈ আহিলোঁ, সেইকাৰণে আজি আহিব পাৰিলি ন? বৌ, মই দেউতা ঢুকোৱা গমেই নাপাওঁ, আজি খুৰাই কওঁতেহে গম পাইছোঁ। বৌ, মই তোমালোকক লৈ যাবলৈ আহিছোঁ। ক'লৈ লৈ যাব আহিছা? আজিৰ পৰা বৌ আৰু গোসানী আমাৰ লগত টাউনত থাকিব। মই সিহঁতৰ দায়িত্ব ল'ব বিচাৰিছোঁ। সিহঁতক টাউনলৈ নি তোমাৰ মানুহজনীৰ ওচৰত কামলা সজাবলৈ কোনো দৰকাৰ নাই। মাইনাৰ দায়িত্ব আজিৰ পৰা মই লৈছোঁ। বৌ, তুমি আমাক ক্ষমা কৰি দিয়া। মইনো ক্ষমা কৰিবলৈ কোন? যিয়ে তোমালোকক ক্ষমা কৰিব লাগিছিল, তেওঁ আজি এই পৃথিৱীতেই নাই। মই তোমালোকক ক্ষমা কৰা নকৰা একো প্ৰশ্নই নাহে। বৰমা, ব'লা আমাৰ লগত আমাৰ ঘৰলৈ। মাজনী, তুমি বেয়া নেপাবা, মই যাব নোৱাৰিম। তোমালোকে এতিয়া অতি সোনকালে ইয়াৰ পৰা যোৱা। পূজনীয় পিতৃ মাতৃক চিনি নোপোৱা মানুহে বৌয়েক আৰু ভতিজায়েকক কি চিনি পাব, বুজি পাব। মই তোমালোকক ইয়াৰ পৰা যাব দিছোঁ, আৰু অতি সোনকালে তোমালোকে ইয়াৰ পৰা যোৱা। আজিৰ পৰা আমি এই দুজনী মানুহ দায়িত্ব লৈছোঁ, আমি দুজনী মানুহ পঢ়িবলৈ ভালকৈ পাৰিম। বোৱাৰী, মই কিবা বেয়া কৰিলোঁ নেকি? নাই খুৰা, আপুনি একো বেয়া কৰা নাই। ব'লা, আমাৰ ঘৰলৈ ব'লা, আজিৰ পৰা তোমালোকে আমাৰ ঘৰতে থাকিবা।